মই গৈ আছো ভাইৰ লগত সিহঁতৰ তামোল বাগানখন চাব আৰু ভাই আগে আগে এনেকৈ মোক ৰাস্তা দেখাই গৈ আছে আৰু এতিয়া আমি এই পথৰ মাজে মাজে এই আলিবিলাক পাৰ কৰিব লাগিব আৰু যে জুবিনদাৰ যে এটা গান আছিলে আলিৰ মাজে মাজে এই গানটো কাৰ কাৰ মনত আছে কমেণ্ট কৰি জনাবাচোন আৰু মই একদম সাৱধান হৈ কিনে গৈ আছো মানে অলপ ইফাল ইফাল কৰিলে মই চিধা পানীত পৰি যাম ৰাস্তাটো কিবা অকণমান বেছি দীঘলীয়া যেন লাগি আছে এইবাৰ বাৰু যোনটো ভয় কৰি আছিলে সেইটোৱে হ'ল এতিয়া আকৌ ৰাস্তা বেয়া মই চেন্দাৰযোৰা হাতত লৈ কিনে এই ঠাণ্ডা পানীখিনি খোজকাঢ়ি যাব লাগিব পানীখিনি একদম বৰফৰ দৰে চেঁচা হৈ আছে পথাৰখন পাৰ কৰিলো বাৰু চ ইয়াত অকণমান ভৰিখন থৈ লওঁ ডেষ্টিনেশ্যন এতিয়া পোৱাই নাই ৰ'বা আগত আৰু অকণমান যাব লাগিব এইখন হৈছে ইয়াৰে বিখ্যাত দলং আৰু এইখন এতিয়া পাৰ কৰিব লাগিব আৰু সেই গছকেইডাল দেখিছেনে আগৰ দিনৰ যে হিন্দী চং বিলাকৰ চিনাৰী বিলাক দেখুৱাই তেনেকুৱা যেন লাগিছে হয়নে আৰু এনেকৈ আহি মানুহ এজনৰ ঘৰৰ পিছফাল পালো আৰু এই গৰু দুটা দেখিছে এইটা জাৰ্চি গৰু হৈ দেখিছেনে চাইজটো কিমান ডাঙৰ আৰু এনেকৈ আমাৰ ডেষ্টিনেশ্যনটো পালো আৰু ভাই আহি এনেকৈ লাইনৰ কানেকশ্যন ঠিক কৰি দি আছে মানে এই লাইনৰ মটৰটোৰে সিহঁতৰ তামোল বাগানখন পানী দিব আজি বাৰু পানী নিদিয়ে আজি অকল কানেকশ্যনখিনি আৰু বস্তুখিনি ঠিক ঠাক কৰিহে থৈ যাব বস্তুখিনি ঠিক ঠাক কৰা হ'ল বাৰু আৰু এইটো বেলেগ মানুহ এজনে পানী দি আছিলে চ ইয়াতে হাত ভৰি থৈ কিনে এতিয়া ঘৰত